এই বিধৰ্মীবিলাকৰ ওপৰত তেওঁলোকৰ মন ভাৰাক্ৰান্ত হৈ উঠিব, বৃদ্ধি হৈ উঠিব। গতিকে পাঠ্যপুথিত এইবিলাক কথা তেওঁলোকে দিয়া নাছিল। কিন্তু যিসকলে পঢ়ে, ইতিহাস অধ্যয়ন কৰে, বুৰঞ্জী অধ্যয়ন কৰে, চাহাজাদা নামৰ কিতাপখন পঢ়িছেনে? যদি সেই কিতাপখন পঢ়ে, মাৰাঠাবিলাকে কেনেকৈ সংগ্ৰাম কৰিছিল মোগলৰ লগত, কেনেকৈ হাজাৰ হাজাৰ মোগলক কচু কটাত গুৰু কাল এইকেইটাকে নামকেইটাক দিছে। সেইকেইটাক মই প্ৰথম প্ৰণাম কৰোঁ। সেইকেইটা ব্ৰহ্ম, কালৰূপী ব্ৰহ্ম। আমি সৰু থাকোঁতে নতুন গাঁৱত 60ঘৰ মানুহ আছে। এই ভাৰতবৰ্ষতে সকলোবিলাক লীন গ'ল, একেটা জাতি হৈ পৰিলোঁ, ভাৰতীয় জাতি। আমাৰ যিবিলাক ব্যক্তি আছিল, অসমীয়া বুলি চিনাকি দিবলৈ যিবোৰ আহিলা আছিল আমাৰ, এই আহিলাবোৰ নাইকিয়া হ'ল। সেইকাৰণে ইংৰাজী মানুহ লগ লাগিলে সমাজ হয়। এইখন দেখিছেনে? সমাজ এখন। ব্যক্তিতকৈ সমাজে আগস্থান পাব লাগে। গতিকে সঁচাকৈ আমি আগতে এবাৰ এই ঘটনাখন হওঁতেও আমাৰ যিসকল বৃদ্ধি ব্যক্তিয়ে প্ৰদৰ্শন কৰিছিল, আমাৰ প্ৰাক্তন সভাপতি তেখেতেও কৈছিল যে নাৰীৰ ভূমিকাই কম কৰিব নোৱাৰি। আৰু এখন খোলা কাগজে আগতে জনাব বিচাৰিছোঁ মৰমে দিবি। ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ মাজত ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ বাবুজী মৈত্ৰী।